এইবাৰ আমি দশম শ্ৰেণী গণিতৰ 12.2 বৃত্ত সমষ্টিৰ খালি 8 নম্বৰ প্ৰশ্নটো কৰিব লৈছোঁ। অনুশীলনী থকা 8 নম্বৰ প্ৰশ্ন। প্ৰশ্নটো হৈছে 15 মিটাৰ ব্যাসাৰ 15 মিটাৰ বাহুৰ এখন বৰ্গক্ষেত্ৰখাৰ ঘাঁহনি পথাৰৰ এটা চুকত এটা খুঁটিত 5 মিটাৰ দীঘল ৰছী এটা ঘোঁৰা বান্ধি থোৱা আছে। 1 নম্বৰ প্ৰশ্নটো কৈছে, প্ৰথম 1টো ক'লো তাৰপৰা 2লৈ যাম। 1 নম্বৰ প্ৰশ্নটো কৈছে ঘোঁৰাটো য'ত চৰিব পাৰে পথাৰখনৰ সেই অংশ কালি উলিয়াব লাগে। প্ৰথমতে আমি চিত্ৰটো চাই ল'ম। চিত্ৰটো এনেকৈ বৰ্গ আকৃতি এটা আমি আঁকি ল'লোঁ। ঘাঁহনি পথাৰখন বৰ্গ আকৃতিত ABCD নামাকৰণ কৰি দিলোঁ। বৰ্গৰ গোটেইকেইটা বাহু সমান। যদি 15 চেণ্টিমিটাৰ বুলি কয় গোটেইকেইটা বাহুৱে 15 মিটাৰ হ'ব। আৰু বৰ্গৰ প্ৰতিটো কোণ 90 ডিগ্ৰী সমান। প্ৰতিটো কোণ 90 ডিগ্ৰী সমকোণ 90 ডিগ্ৰী 90 ডিগ্ৰী 90 ডিগ্ৰী প্ৰতিটো কোণ 90 ডিগ্ৰী। এতিয়া কৈছে ঘোঁৰাটো আমি ধৰি ল'লোঁ এই চুকতে খুঁটি এটাত কি কৈছে, খুঁটি এটাত ঘোঁৰাটো ৰছীডাল বান্ধি থৈছে। ৰছীডাল কিমান 5 মিটাৰ দীঘল। ৰছীডাল 5 মিটাৰ দীঘল। তাৰপৰা এই অংশটো কিমান 90 ডিগ্ৰী। ঘোঁৰাটোৱে এই 5 মিটাৰ দীঘল ৰছীডালে ইয়াৰ পৰা ইয়ালৈ এই অংশতে চৰিব পাৰে। এফালেও ৱাল এফালেও ৱাল, গতিকে পাৰ হৈ যাব নোৱাৰে। এই অংশতে চৰিব পাৰিব ঘোঁৰাটোৱে। এই অংশটো কি আকৃতি হ'ল, বৃত্ত কলা আকৃতি হ'ল। কি আকৃতি হ'ল, বৃত্ত কলা আকৃতি হ'ল। বৃত্ত কলা আকৃতি হ'ল। গতিকে আমি ইয়াত বৃত্ত কলা কালি সূত্ৰত কৰিব লাগিব। ইয়াৰ পৰা এইটো যিটো ৰছীডালৰ দিশ সেইটো হ'ব, ৰছীডালৰ দিশটো হ'ব কি হ'ব, বৃত্ত কলাটোৰ ব্যাসাৰ্ধ। ইয়াত বৃত্ত কলাৰ ব্যাসাৰ্ধ হ'ব R ইকুৱেল টু, ব্যাসাৰ্ধ R আখৰ বুজায়, R ইকুৱেল টু এই ৰছীডালৰ দিশটো 5 মিটাৰটো হ'ব বৃত্ত কলাটোৰ ব্যাসাৰ্ধ হ'ব। আৰু এইটো কি হয় 90 ডিগ্ৰী কোণ হয়। বৰ্গৰ প্ৰতিটো কোণ 90 ডিগ্ৰী। এই 90 ডিগ্ৰীটো হ'ব ইয়াৰ কেন্দ্ৰস্থ কোণ। এই কেন্দ্ৰস্থ কোণ থিতা ইকুৱেল কিমান হ'ব, 90 ডিগ্ৰী হ'ব। এতিয়া ঘোঁৰাটো য'ত চৰিব পাৰে সেই অংশ কালি উলিয়াব লাগে। সেই অংশটো কি হ'ব, বৃত্ত কলা কালি হ'ব। গতিকে সেই বৃত্ত কলা কালি সূত্ৰত আমি উলিয়াব লাগিব। থিতা বাই 360 ইনটু পাই R স্কোৱাৰ। এইটো সূত্ৰত গৈ পিনে আমি মানখিনি বহাই ইয়াৰ উলিয়াব লাগিব। এতিয়া আমাৰ ইয়াত সূত্ৰটো বহালো। থিতা বাই 360 ইনটু পাই R স্কোৱাৰ। থিতা মানে এই ইয়াৰ যিটো হেৰিটো হ'ব, বৰ্গৰ যিটো ইয়াৰ 90 ডিগ্ৰী কোণটো হ'ব সেইটো থিতা মানে কিমান হ'ল 90 ডিগ্ৰী। পাই কিমান আছে 360 ডিগ্ৰী কিন্তু পাই মানটো বহাব দিছে প্ৰশ্নটো। পাই মানটো বহাব দিছে 3 পইণ্ট কিমান দিছে 14 বহাব দিছে। এইটো R স্কোৱাৰ। R মানে বৃত্তৰ ব্যাসাৰ্ধ, মানে এই বৃত্ত কলা ব্যাসাৰ্ধ কি হ'ল, ৰছীডালৰ যিটো দৈৰ্ঘ্য কিমান আছিলে 5 মিটাৰ। সেই 5 মিটাৰটো হ'ল কি হ'ব ইয়াৰ ব্যাসাৰ্ধ, হয়নে। R ইকুৱেল টু 5 মিটাৰ। সেইটো তাৰ ওপৰত স্কোৱাৰ আছে নে, স্কোৱাৰ কৰি দিছোঁ। এতিয়া 0 0 কেঞ্চেল গ'ল। কিমান হ'ব 9 গুণ 9, 9 4 গুণ 34, 9 গুণ 9, 9 4 গুণ 34, 1 বাই কিমান হ'ল 4 ইনটু কিমান থাকিলে 3 পইণ্ট কিমান থাকিলে 14, 3.14 ইনটু 5 স্কোৱাৰ। 5 5 গুণ কিমান 25, 5 5 গুণ 25 মিটাৰলৈ স্কোৱাৰটো সোমালে কি হ'ব মিটাৰ স্কোৱাৰ। কালিটো কিহত মিটাৰ স্কোৱাৰ থাকিব, মিটাৰ হ'লে মিটাৰ স্কোৱাৰ হ'ব। 4য়ে 25ক হৰণ কৰি দিওঁ। 25ক 4য়ে হৰণ কৰি দিওঁ, কেইবাৰ যায় এতিয়া চাওঁ। 4 6 গুণ কিমান হ'ল 24, বাকী থাকিলে 1, দশমিক দিলে 0, দুবাৰ গ'ল। 4 দুগুণ কিমান হ'ল 8, 10ৰ পৰা 8 গ'লে 2 থাকিলে, দশমিক আছে নিজে 0 বহিলে 20, 4 5 গুণ 20, 4 5 গুণ কিমান হ'ব 20 মিলি গ'ল আমাৰ। এতিয়া কেইবাৰ বাৰ গ'ল আমাৰ 6.25। 4য়ে যদি 25ক হৰণ কৰোঁ কিমান হ'ব 6.25। এতিয়া আমি ইয়াত কিমান পালোঁ 3.14 পালোঁ, আৰু ইয়াত কিমান পালোঁ 6.25 কি পালোঁ আমি মিটাৰ স্কোৱাৰ। এই দুইটা পূৰণ কৰিলে আমাৰ কি হ'ব ওলাই যাব উত্তৰটো। আমি যদি পূৰণ কৰোঁ 6 পইণ্ট কিমান আছে 25 আৰু 3 পইণ্ট কিমান আছে 14। এইকেইটা যদি আমি ইনটু কৰোঁ 4 5 গুণ 20 কৰিলে কিমান 2, হয়নে। 4 দুগুণ 8, 8 2 10 কৰিলে কিমান 1, 4 6 24, 24 কিমান হ'ল 25, 1 5 গুণ 5, 1 দুগুণ 2, 1 6 গুণ 6, 3 কৰিলে 3 5, 3 5 গুণ 15 কৰিলে 1, 3 দুগুণ 6, 6 কিমান হ'ল 7, 3 6 গুণ কিমান হ'ব 18। আমি যদি চাওঁ 0 5, হয়নে, 5 5 10 12 কৰিলে 1, 27 13 15 ক'লা 16 কৰিলে 9 হ'ল, এইটো 8 1 হ'ল, হয়নে। কেইটা আগত দশমিক, দুটা আগত দশমিক। এই দুটা আগত দশমিক দি দিলোঁ আমি। এইফালৰ পৰা আমি কি কৰিলোঁ দুটা আগত কি কৰিলোঁ আমি দশমিক, নহয় ইয়াত দুটা আগত ইয়াত দুটা আগত কেইটা হ'ব দুটা 4টা আগত, ইয়াত দুটা ইয়াত দুটা, ইয়াত দুটা ইয়াত দুটা, 1 2 3 4, এই 4টা আগত দশমিক দিব লাগিব আমি। কিমান হ'ব সোঁফালৰ পৰা দশমিক দিয়ে, সদায় সোঁফালৰ পৰা হিচাপ কৰি দিয়ে। পূৰণ কৰিলে ইয়াত দুটা ইয়াত দুটা, 4টা আগত দশমিক দিব লাগিব সোঁফালৰ পৰা হিচাপ কৰি। 1 2 3 4, 19 পইণ্ট কিমান পালোঁ 19.6250 কিমান হ'ব মিটাৰ স্কোৱাৰ। এই অংশটোত এই অংশৰ কালি হ'ল কিমান হ'ব 19.6250 মিটাৰ স্কোৱাৰ। এই অংশতে ঘোঁৰাটো চৰিব।
এতিয়া 2 নম্বৰ প্ৰশ্নটো দিছে ইয়াৰ 2 নম্বৰ প্ৰশ্নটো দিছে যদি ৰছীডাল 5 মিটাৰ সলনি 10 মিটাৰ কৰা হয় ৰছীডাল 5 মিটাৰ সলনি 10 মিটাৰ কৰি দিয়া হয় দীঘল হয় চৰণীয়া অঞ্চলটো বৃদ্ধি নিৰ্ণয় কৰা যদি আমি ৰছীডাল 5 মিটাৰ সলনি কি কৰা হয় 10 মিটাৰ কৰা হয় অলপ ডাঙৰ হয় দীঘল হ'ব তেতিয়া 10 মিটাৰ হ'লে দীঘল হ'ব অলপ 10 মিটাৰ তেতিয়া আমি জানিছো যে চৰণীয়া অঞ্চলটো বৃদ্ধি হৈ যাব কালি আগতকৈ বাঢ়ি যাব নহয় এই কিমান বাঢ়িব সেইটো উলিয়াম আমি এতিয়া ইয়াত কেন্দ্ৰস্থ কোণ থিতা থিতা মানে সেই 90 ডিগ্ৰী একেটাই থাকিব এই বৰ্গৰ যেটো 90 ডিগ্ৰী কোণ সেইটো একে থাকিব 90 ডিগ্ৰী বৃত্তকলা ব্যাসাৰ্ধ আগতে এক নম্বৰটো 5 মিটাৰ দিছিল এতিয়া 10 মিটাৰ হ'ল বাঢ়ি গ'ল সেইটো কাৰণে 10 মিটাৰ হ'ল ঘোঁৰাটো চৰিব পৰা অঞ্চলৰ কালি চৰিব পৰা অংশ কালি এই অংশটো কি হ'ল বৃত্তকলা হ'ল গতিকে বৃত্তকলা কালি সূত্ৰত বহাম থিতা বাই কিমান হ'ব 360 ডিগ্ৰী ইনটু কিমান হয় পাই r স্কয়াৰ থিতা বাই 360 ইনটু পাই r স্কয়াৰ থিতা মানে আমি পাইছো থিতা মানে কিমান পাইছো আমি 90 ডিগ্ৰী পাইছো পাই কিমান আছে 360 ডিগ্ৰী ইনটু পাই মানটো ভৰিব দিছে 3 পইণ্ট কিমান ধৰিব দিছে 3.14 ধৰিব দিছে ইনটু r স্কয়াৰ r মানে বৃত্তৰ ব্যাসাৰ্ধ মানে ৰছীডালৰ দিশ 10 মিটাৰ হ'ল নহয় এইটো 10 হ'ব 10 মিটাৰ কি হ'ব স্কয়াৰ হ'ব আগৰ নিচিনাকে যদি ভাঙি দিওঁ 0 0 কাটি দিলো 9 গুণ 9 9 4 গুণ 36 0 0 একক স্থান কাটি দিলো 9 গুণ 9 9 4 গুণ 36 1 বাই কিমান থাকিলে 4 কিন্তু ইয়াত থাকিলে কিমান 3 পইণ্ট কিমান থাকিলে 14 কিন্তু 10 স্কয়াৰ মানে 10 কেইটা কোণ দুটা 10 10 গুণ কিমান 100 মিটাৰলি স্কয়াৰ হ'লে কিমান হ'ব মিটাৰ স্কয়াৰ এতিয়া 4 এই তলত আছে ওপৰটো খন যাব 4 পজিশন কিমান 100 4 পজিশন কিমান হ'ব 100 আৰু ইয়াত থাকিলে কিমান থাকিলে 3 পইণ্ট কিমান থাকিলে 14 কিন্তু কিমান থাকিলে 25 থাকিলে 25 কিমান থাকিলে মিটাৰ স্কয়াৰ আমি যদি এই দুটা পূৰণ কৰো দুইটা পূৰণ কৰিলে আমি কিমান পাম ইয়াৰ লগত এইটো যদি পূৰণ কৰো তেতিয়া হ'ব 78 পইণ্ট কিমান হ'ব 50 মিটাৰ স্কয়াৰ 78 পইণ্ট কিমান হ'ব 50 মিটাৰ স্কয়াৰ এইটো এই 10 মিটাৰ কৰাৰ কাৰণে ঠাইখনৰ বৃদ্ধি হ'ল এতিয়া প্ৰশ্নটোই কৈছে চৰণীয়া অঞ্চলটোৰ বৃদ্ধি নিৰ্ণয় কৰা মানে আগতে 5 মিটাৰত যিমান আছিল 10 মিটাৰত কিমান বাঢ়িলে বুলি ক'লে আমি এইটো কি কৰিব মাইনাস কৰি দিব লাগিব এতিয়া এই মাইনাস কৰি কৰিবলৈ কি কৰিব লাগিব আমি আগতে কিমান আছিল চৰণীয়া অঞ্চলটো সেইটো কি কৰিব লাগিব আমি মাইনাস কৰি দিব লাগিব এটাকে কি হয় চৰণীয়া অঞ্চলটোৰ বৃদ্ধি চৰণীয়া অঞ্চলটোৰ বৃদ্ধি হ'ব মানে আগতকে কিমান বাঢ়িলে চৰণীয়া অঞ্চলটো এতিয়া কিমান পালো আমি 78.50 এতিয়া পালো আমি 78.50 মিটাৰ স্কয়াৰ মাইনাস 1 নম্বৰত আমাৰ 5 মিটাৰ থাকোঁতে কিমান আছিল 5 মিটাৰ থাকোঁতে আমি পাইছিলো 19.6250 মিটাৰ স্কয়াৰ 19.6250 মিটাৰ স্কয়াৰ পাইছিলো এতিয়া ইয়াৰ পৰা এইটো বিয়োগ কৰি দিলে আমাৰ উত্তৰটো ওলাই যাব এইটো পাছত যদি আমি বিয়োগ কৰো তেতিয়া কিমান হ'ব 78.500 ধৰিলো আমি 500 ইয়াত কিমান আছে মাইনাস 19.6250 আছে হয়নে 0 টো 0 থাকিব 0 টো কাম নাই বাৰু ইয়ালৈ ঘাই কৰিলে 10 ইয়ালৈ ঘাই কৰিলে 10 10 5 গলে কিমান থাকিলে 5 ইয়ালৈ লৈ গলে কিমান থাকিলে 9 9 পা 2 গলে কিমান থাকিব 7 থাকিব হয়নে ইয়ালৈ লৈ গলে কিমান থাকিলে 4 4 5 6 লৈ যায় ঘাই কৰিলে 14 6 গলে 8 থাকিলে দশমিক আছে দশমিক ইয়ালৈ লৈ গলে কিমান থাকিলে 7 7 পা 9 ন যায় এক ঘাই কৰিলে 17 17 9 গলে কিমান থাকিব 8 থাকিব হয়নে 17 9 গলে 8 থাকিব ইয়ালৈ লৈ গলে কিমান থাকিব 6 হয়নে 6 থাকিলে 6 পৰা যদি এক যায় কিমান হ'ব 5 থাকিব কিমান হ'ব আমাৰ 58.875 এই 500 টো নালাগে ইমান মিটাৰ স্কয়াৰ আমাৰ বৃদ্ধি হ'ব লাগে আগতে 5 মিটাৰ থাকোতে যিমান আছিল তাতকৈ 10 মিটাৰ কৰোতে আমাৰ কিমান বাঢ়ি গ'ল 58.875 মিটাৰ স্কয়াৰ কালি আমাৰ কি হ'ল বৃদ্ধি হ'ল